ওৰা মনে মনে এইবিলাক কি কৰি আছা? হাঁহ কাটি আছে ৰাইজসকল। মাইকী মানুহজনে হাঁহ কাটি আছে, পাতি হাঁহ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত বেছি স্পেচিয়েল ৰাইজসকল। আজি পাতি হাঁহৰ মাংসৰে এসাঁজ। বৰ্তমান তাই নিজেই কাটা ব্যৱস্থা কৰি আছে আৰু প্ৰায় হাঁহ হওক বা মুৰ্গীয়ে হওক বা মাছেই হওক, সকলোখিনি কাম মোৰ মাইকী মানুহজনীয়ে অকলে নিজেই কৰে। আজি পাতি হাঁহৰ মাংস যেতিয়া তাই নিজেই কাটা বাছা কৰিছে আৰু নিজেই বনাব। কেনেকৈ বনাব, কিহৰ লগত বনাব, ৰাইজসকল ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক দেই। আৰু আমাৰ চেনেলটো যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ফেচবুকত যিসকলে চাই আছে, প্লিজ আমাৰ এই পেজটো ফ'ল' কৰি লৈ ল'ব দেই। এয়া ৰেডি কৰি লৈ লৈছে। গুটি আলু, পিঁয়াজ, জলকীয়া, আদা, নহৰু পিচি কৰি চব ৰেডি আৰু মানে। এয়া মাংস চৰিয়াত এক চৰিয়া মাংস। আজি মাংস খোৱাহে খোৱা আৰু দেই। এইফালে বতৰো ঠাণ্ডা। তেজপাত কেইটামান প্ৰথমে দি লৈছে, তাৰপিছত দি দিলে পিঁয়াজ। আজিৰ খানাটো অলপ গৰমেই হ'ব দেই ৰাইজসকল। অলপ লোভ লগাই দিছোঁ আপোনালোকক, বেয়া চেয়া একেবাৰে নাপাব। আমাৰ গাঁৱলীয়া ষ্টাইলত বিশেষকৈ ধৰি লওক মাংস বা মাছ কেনেকৈনো বনোৱা হয়, তাকো গেছতো নহয়, চৌকাত। আৰু গেছত বনাই খোৱাৰ সোৱাদ আৰু চৌকাত বনাই খোৱাৰ সোৱাদ বহুত ডিফাৰেঞ্চ থাকে। আপোনালোকে নিজেই প্ৰমাণ কৰি চাই ল'ব পাৰে। বিশেষকৈ মাংসটো গেছত বনাব নালাগে, মাংসটো জুইতেই বনাব লাগে। জুইত বনালেহে মাংসৰ যিটো আচল সোৱাদ সেইটো আহি পৰে। মাংসখিনি এতিয়া ধুনীয়াকৈ দি দিলে। তাৰপিছত এতিয়া কি কি দিয়ে চাই থাকক ভিডিঅ'টো একেবাৰে শেষলৈকে দেই। আকৌ কৈছোঁ ৰাইজসকল, এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ'বোৰ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব। আৰু যিসকলে ফেচবুকত চাই আছে, ফেচবুকৰ বন্ধু বান্ধৱীসকলকো কৈছোঁ পেজটো ফ'ল' কৰি ল'ব দেই। নিমখটো দিয়ে দিলে, নিমখ আৰু হালধি। হৈ যাব আৰু বেছি দিব নালাগে আৰু। মা মছলা অলপ কম দি খোৱাই ভাল। একেবাৰে বেছিকৈ দি খোৱাও ভাল নহয়, পেটৰ কাৰণে বেয়া। গোটেইকেইটা দি দিলে। হালধি, নিমখ, জিৰা, জলকীয়া গুড়িটো দিয়া নাই বাৰু এতিয়ালৈকে। কেঁচা জলকীয়া দি দিলে। তাৰপিছত দি দিলে এইটো পিছাটো, আদা নহৰু যে পিছাটো, সেইটো দি দিছে। তাৰপিছত এতিয়া দি দিলে গুটি আলুকেইটা। আৰু এই আলুকেইটা আমাৰ ঘৰৰে আলু, কিনা আলু নহয়। আমি পিছফালে বাৰীখনতে অলপকৈ কৰিছিলোঁ কিছুমান বস্তু। তাৰ ভিতৰতে আলু আছিলে, আলু বেছি কৰা নাছিলোঁ, অলপমান। সেই তাৰ পৰাই উলিয়াই মানে খান্দি অলপকৈ উলিয়াই খাই আছোঁ আৰু। আৰু ঘৰৰ বস্তু যিহেতু সাৰ সুৰ নিদিয়া, তাৰ টেষ্টটো বহুত বেলেগ আৰু খাই বহুত ভাল লাগে। নাকত লাগি গৈছে একেবাৰে, গোন্ধ ওলাই আহিছে। গোন্ধ একেবাৰে বাটলৈকে যাব। এয়া খাটাং মলমলাই গৈছে এইখিনিতে। বাটত যোৱা মানুহে গম পাব আৰু সিহঁতৰ ঘৰত কিবা এটা বনাইছে আজি মাংস। আৰু হাঁহৰ মাংসটো ফ্ৰাই কৰোঁতে অলপ সময় লাগে। যিমান বেছি সিজিব তিমান তাৰ মানে টেষ্টটো উঠিব আৰু খাই বহুত ভাল লাগিব। আৰু ভালেমান দিন হ'ল হাঁহৰ মাংস খোৱাই নাই, প্ৰায় 1 মাহমান হৈ গ'ল হাঁহৰ মাংস নোখোৱা। আৰু আজি মন গ'ল যিহেতু, মাৰ আৰু হাঁহ এটা ঘৰতে খাব লাগে আৰু ঘৰৰে হাঁহ যেতিয়া মাৰি দিলোঁ। আৰু এতিয়া ধুনীয়াকৈ বনাই আছোঁ। এইফালে ৰখিব পৰা নাই, একদম নাকত মলমলাই আছে গোন্ধত। দিয়া পটাপট বনোৱা আৰু হাঁহৰ মাংসটো সিজোতে অলপ সময় লাগেই দিয়কচোন, আৰু ধৈৰ্য ধৰিবই লাগিব, উপায়টো নাই। আৰু বেছি সময় নাই আৰু দেই ৰাইজসকল। এয়া হৈছেহি আৰু হাঁহৰ মাংস। আপোনালোককে অলপ লোভ লগাই দিছোঁ, আপোনালোকে যাতে বেয়া চেয়া একেবাৰে নাপায়। লোভ লগাই দিছোঁ মানে আমি থলুৱা খাদ্যটো আমি কেনেকৈনো বনাওঁ তাকেই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ভিডিঅ' চাই ভাল লাগিলে আকৌ কৈছোঁ লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইকেইটা কৰি দিবচোন। আৰু যিসকলে ছাবস্ক্ৰাইব এতিয়াও কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিব।
আৰু লগতে বেল আইকনটো দবাই টিলিঙাটো যে সেই টিলিঙাটোৰ কথা কৈছোঁ টিলিঙাটো দবাবলৈ নাপাহৰিব তেতিয়াহে নটিফিকেশ্যনবোৰ আহি থাকিব আৰু একেবাৰে শেষত জ্বলা অলপ কম হৈছে সেইকাৰণে জলকীয়া গুড়ি আৰু অলপ দি দিছে তাৰপিছত এতিয়া দি দিব গৰম মছলাটো লাগেই দিয়কচোন আৰু মাংসত গৰম মছলাটো ৱাও মাংস আৰু বেছি সময় নাই আৰু 2-3 মিনিটৰ পিছত মাংস হৈ গ'ল ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আকৌ কৈছোঁ যিসকলে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব ধন্যবাদ ৰখিব পৰা নাই আৰু খাব লাগে আৰু দেই ধুমা ধুম নুমোৱা